হেল্ল' গাইছ, চাইছে আমি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব আমি কেনেকৈ ঘৰলৈ উভতি যাওঁ আৰু সম্পূৰ্ণখিনি প্ৰচেছ আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু আপোনালোক আমাৰ লগতে থাকিব বুলি আশা কৰিছোঁ। আৰু ইয়াত চাব পাৰে এইখন গাঁৱলৈ আমি আহিছিলোঁ। এই গাঁওখন বহুত ভাল গাঁও হয়। এই গাঁওখনৰ পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ, আপোনালোকক কি ক'ম, অনিৰ্দিষ্ট পৰিৱেশ, বহুত ভাল মানুহ থাকে এই গাঁওখনত, আপোনালোকক কি ক'ম। আৰু ইয়া আমি ফাইনেলি আহি পাইছোঁ উধানতলা অটো ষ্টেণ্ডত। এই অটো ষ্টেণ্ডত আহি পেলাই মই মোৰ টি চাৰ্টটো খুলি চাৰ্ট পিন্ধি লৈছোঁ। আপোনালোকে চাব পাৰে চাৰ্ট পিন্ধি এইখন অটোতে বহিছোঁ, কাৰণ আমি ধিংগলৈ যাব লাগিব আৰু ধিংগৰ যোৱা মানুহ আৰু লাগে। আৰু ফাইনেলি মানুহ হৈছে আৰু এতিয়া আমি যাত্ৰা কৰি আছোঁ। আপোনালোকে চাব পাৰে, আমি গৈ আছোঁ আৰু ইয়াতে হঠাতে আমাৰ এটা ভুল হৈছে আৰু বহুতো বড় এটা বিপদ আহিছে আৰু বিপদৰ কাৰণে আমি আকৌ ঘূৰি যাব লগা হৈছে উধানতলা ষ্টেণ্ডলৈ। আৰু ষ্টেণ্ডত গৈ এইজন দাদাক আমি আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পৃথিৱীত এতিয়ালৈকে বহুতো ভাল মানুহ আছে, কিয়নো এই যিটো মোবাইল দেখা পাইছে এই মোবাইলটো হেৰাই গৈছিল, মোৰ দিদিৰ মোবাইল হয়, কাৰণ এই মানুহজনে পাই আমাক আকৌ কল কৰিছে, এই মোবাইলেৰে ওপৰৰ নম্বৰটোত কল কৰিছে আৰু কল কৰি কৈছে আহি লৈ যাব। আৰু তেওঁক আকৌ এবাৰ মই হৃদয় স্থানৰ পৰা মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা, তুমি যদি ভিডিঅ'টো চাই থাকা। আৰু ইয়া ফাইনেলি আমি আহি নগাঁও গাড়ীখনত উঠিছোঁ নগাঁও যাবলৈ। আৰু মাইচাই কান্দি আছে, কাৰণ তেওঁৰ মা নেকি পিছৰ চিটত বহিছে, তেওঁৰ মাৰ লগত বহিব লাগিছিল। আৰু এয়া আপোনালোকে দেখা পাইছে কিমান গৰম দি আছে, মাইচাৰ গাৰ পৰা মোৰ গাৰ পৰা কিমানখিনি ঘাম ওলাই আছে, আপোনালোকে চাব পাৰে। গোটেই চাৰ্ট তিতিছে, গোটেইকেইটা যিমান পিন্ধিছিলোঁ সেইকেইটা সকলো তিতিছে। আৰু ফাইনেলি গাড়ীখনো এৰিলে। আৰু ৰণোজ পেগু, আমাৰ ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী, তেওঁৰ নিৰ্দেশ মতে এতিয়া সকলো স্কুল কলেজ 12টাৰ সময়তে ছুটি দি দিয়ে। তেওঁক আমাৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। আৰু ইয়া চাইছে আমি কেনেকৈ টোপনি মাৰি আছোঁ। টোপনি মৰাৰ ভিডিঅ'টো আমাৰ ড্ৰাইভাৰ দা ভিডিঅ' কৰি দিছে, তেওঁকো আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাইনেলি আপোনালোকে চাব পাৰে মাইচাই কেনেকৈ টোপনি মাৰি আছে গাড়ীত। আৰু সৰুতে এনেকুৱা কোনে টোপনি মাৰিছিলে গাড়ীতে, বা এতিয়া ক'ৰবাত যাত্ৰা কৰাৰ সময়তে কোনে টোপনি মাৰে, আমাৰ কমেণ্ট বক্সত অৱশ্যই ক'ব বুলি আশা কৰিছোঁ। ফাইনেলি আমি আহি এতিয়া পাইছোঁ মেট্ৰ' হস্পিটেলৰ সন্মুখত, কাৰণ ইয়াৰ পৰাই আমি যাব লাগিব ডবকা বাছ ষ্টেণ্ডলৈ। আৰু ইয়া চাইছে নগাঁও যি ৰেলগেট, এয়া ব্ৰিজৰ তলত কিমান সুন্দৰ লাগিছে দেখিবলৈ। আৰু ফাইনেলি আমি আহি টমটমত বহিছোঁ আৰু যাত্ৰা কৰিব ধৰিছোঁ আমাৰ ডবকা বাছ ষ্টেণ্ডলৈ। আৰু আপোনালোকে চাই থাকক আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। ফাইনেলি আহি আমি বাছত বহিছোঁ, আপোনালোকে দেখা পাইছে। আৰু বাছত বহি পেলাই এনেকৈ লাগি আছে মই নেকি ক'ৰবাত জুইৰ ভিতৰত সোমাই গৈছোঁ, কেনেকৈ ঘাম ওলাই আছে আপোনালোকে চাব পাৰে। সম্পূৰ্ণ চাৰ্ট পুৰা তিতিলে, আপোনালোকে চাব পাৰে। আৰু মই চিন্তা কৰি আছোঁ আৰু আধা ঘণ্টামান যদি বাছ নাহে তেতিয়াহ'লে মোৰ অৱস্থাটো কি হ'ব। মই ভাবিছোঁ এম্বুলেঞ্চ এটা কল কৰোঁ নে নাই। ফাইনেলি এতিয়া সম্পূৰ্ণভাৱে মানুহ ভৰিবলৈ ধৰিছে। আৰু ড্ৰাইভাৰ দাক কৈছোঁ অলপ সোনকালে বাছটো এৰি দিয়া ভাই, কৈছে ঠিক আছে মই এৰিছোঁ। আৰু ফাইনেলি গাইছ আপোনালোকে চাব পাৰে বাছখন এৰিলে। আৰু আপোনালোকে দেখা পাইছে মই দৌৰেৰে বাহিৰত ওলাই বতাহ খাই আছোঁ। কোনোবাই এনেকুৱা বাছত উঠি নকৰিব, মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, কাৰণ হঠাতে ডাঙৰ গাড়ী এখন আহি তোমাক খুন্দিয়াই দিব। আৰু আপোনালোকক আৰু এটা কথা ক'বলৈ মই বাধ্য হৈছোঁ, কাৰণ আপোনালোকে অলপ ছাপোৰ্ট কৰিব মোক, কাৰণ আপোনালোকৰ ছাপোৰ্টতে মোৰ আপোনালোকে সকলো সময়তে আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ মোৰ। আৰু আপোনালোকে মোক আগুৱাই লৈ যাওক, আপোনালোকক সদায় এনেকুৱা মটিভেশ্যন ভিডিঅ' ব্লগ ভিডিঅ' দি থাকিম। আৰু ফাইনেলি এতিয়া আহি আমাৰ গাঁৱৰ টমটমত উঠিছোঁ, আপোনালোকে দেখা পাইছে গাঁৱৰ টমটমত উঠি পেলাই কৈ আছোঁ যোৱা, আৰু মানুহ নাই, ইমান ৰ'দত মানুহ ক'ত যাব। আৰু সেয়া দাদাই গাড়ীখন এৰিবলৈ ধৰিছে, আপোনালোকে চাব পাৰে। ফাইনেলি গাড়ীখন চলাবলৈ ধৰিছে। আৰু আজিৰ মিনি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ।